রাধে রাধে বন্ধুরা, তোমরা সবাই কেমন আছো? আশা করছি সকলে ভালো আছো। তো নতুন একটা ব্লগ নিয়ে চলে আসলাম। আজকে হচ্ছে শুভ স্বাধীনতা দিবস। সবাইকে হ্যাপি ইন্ডিপেন্ডেন্স ডে আর শুভ স্বাধীনতা দিবসের শুভেচ্ছা জানালাম। গলাটা তো ভাঙায়, আমার বয়সটা অতটা ঠিক না, তার জন্য বেশি ভয়েস দিব না। তো এই ভিডিওটা যদি তোমার ভালো লাগে থাকে, কমেন্ট সেকশনে সবে জয় ভারত মাতা কি জয় একটু লিখে দিও। সবাই একটু ভিডিওটা দেখে স্কিপ করো না, ভিডিওটা মৰম যাচিছোঁ আৰু সকলোকে আমাৰ তৰা LF-ৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ মাজত আছে আমাৰ বিশিষ্ট অতিথি আমাৰ ৰবি ৰজক, আমাৰ ৱাৰ্ড কমিশ্যনাৰ, আৰু তেওঁক এখনি ফুলন গামোচাৰে আদৰি দিব আমাৰ তৰা অসমৰ সন্মান ক্লেপ। এতিয়া আমাৰ পতাকা উত্তোলন কৰিবলৈ তেওঁক সহযোগ কৰিব আমাৰ জুনু বৰা বাইদেউ। আনিব লাগিছিলে ওপৰত যাব। এতিয়া আমি চবে আমাৰ ৰবিদাৰ লগত ৰাষ্ট্ৰীয় গান গাম, ৰাষ্ট্ৰীয় সংগীত গাম। আমি আমাৰ ৰবি ৰজক, আমাৰ ৱাৰ্ড কমিশ্যনাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান যি মুক্ত আকাশত আছোঁ, তেখেতসকলৰ কাৰণেই আমি আছোঁ। গতিকে আমি তেখেত যিসকল শ্বহীদসকলক আমি সদায় শ্ৰদ্ধা জনাব লাগে আৰু সন্মান জনাব লাগে। আৰু নৱপ্ৰজন্ম যিসকল উঠি আহিছে তেওঁলোককো আমাৰ অভিভাৱকসকলে এই কথাখিনি তেওঁলোককো অৱগত কৰিব লাগে। আৰু আমি জানো স্বাধীনতা দিৱসৰ অখণ্ড ভাৰতৰ সময়ত আমাৰ পূৰ্ব পাকিস্তান আৰু বৰ্তমানৰ পাকিস্তান, যিটো পূৰ্ব পাকিস্তান মানে বাংলাদেশ, তেনেকুৱা গোটেইবোৰ আমি একেলগে আছিলোঁ। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, যিমানবোৰ বৌদ্ধিষ্ট কমিউনিটি গোটেইবোৰ আমি একেলগে হৈ এটা জাতি আছিলোঁ, ভাৰতবৰ্ষ, ভাৰতীয় জাতি হিচাপে আছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া 14 আগষ্টৰ দিনটো কালি আমাৰ এটা সভা এখন হৈ গ'ল বিভাজন বিভীষিকা মানে পাৰ্টিশ্যন, যেতিয়া দুভাগ কৰিলে দেশখনক, তেতিয়া কেনেকুৱা ধৰণৰ এটা ট্ৰেজেডি হৈছিলে। লাখ লাখ মানুহৰ মৃত্যুবৰণ হৈছিলে এইটোত। কাৰণ স্বাধীনতা সংগ্ৰামত যিসকল মৃত্যু হৈছিলে ব্ৰিটিছৰ লগত যুদ্ধ কৰি, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, সকলো বৌদ্ধিষ্ট সকলোৱে মিলি সেই যুদ্ধত, সেই স্বাধীনতা আন্দোলনত আগভাগ লৈছিলে। কিন্তু পৰৱৰ্তী সময়ত কিছুমান ক্ষমতালোভী লোকে, জিন্নাৰ দৰে লোকে, নেহৰুৰ দৰে লোকে নিজকে প্ৰধানমন্ত্ৰী পাতিবলৈ, নিজকে ক্ষমতা দখল কৰিবলৈ, ৰজা হ'বলৈ, প্ৰধানমন্ত্ৰী হ'বৰ বাবে ভাৰত আৰু পাকিস্তানক দুটা ভাগত ভাগ কৰি দিছিলে। সেই সময়ত বহুকেইজন নেতাই, আনকি মহাত্মা গান্ধীও এই পাৰ্টিশ্যনৰ বিৰোধিতা কৰিছিল। কিন্তু সেই সময়ত মহম্মদ আলী জিন্নাই নিজৰ মানুহখিনিক লৈ, তেওঁলোকে সকলো মুছলমানে নহয়, কিছুমান মুছলমান মানুহে সেই সময়ত পাকিস্তানৰ লগত, জিন্নাৰ লগত থাকিম বুলি কৈ পাকিস্তান নামেৰে এটা দেশ গঠন কৰিলে। আৰু সেই সময়ত যেতিয়া গঠন কৰিলে, আমাৰ ভাৰতৰো বহুত মানুহ যিসকল আছিলে পাকিস্তানলৈ গুচি গ'ল, আৰু পাকিস্তানৰো বহুত মানুহ ভাৰতলৈ আহিলে। আৰু সেই সময়ত আপোনালোকে গুগলত চালে দেখি পাব, ট্ৰেইনত লাখ লাখ মানুহৰ মৃত্যু, ডেড বডি। কেনেকুৱা এটা পৰিৱেশ আছিলে, বিশেষকৈ ৱেষ্ট বেংগল, পশ্চিমবংগৰ সীমান্তৱৰ্তী এলেকাবিলাকত। আৰু আপোনালোকে যদি পাঞ্জাৱলৈ যায়, পাঞ্জাৱত তেনেকুৱা বহুত এতিয়াও চিহ্ন আছে, অমৃতসৰত আছে, তেনেকুৱা আছে। সেইসকল মানুহে যিসকল পাকিস্তান বৰ্ডাৰত আছে আৰু বাংলাদেশ বৰ্ডাৰত থকা মানুহসকলৰ বহুত প্ৰাণহানি হ'বলগীয়া। আৰু বিশেষকৈ মহিলা আমার সোনামা দেখ কত সুন্দর লাগে। সানলাইট তো দিগদার আছে নি?
এই